নমস্কাৰ জনাইছো বন্ধু বান্ধৱীসকল মই অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি 31 তাৰিখ দিনটোত আমাৰ পাদ্যন্য গাঁৱৰ যুৱ সংঘৰ ফালৰ পৰা অকমান গাঁওখনৰ চাফ চিকুণতাৰ বাবে অকমান জোৰদাৰ লাগিছিলে, ৰাস্তা পদূলি চাফ চিকুণ কৰিবলৈ বিচাৰি আছিলে। মই অকমান দেখুৱাবলৈ চেষ্টা কৰিছো। এই দুজন ব্যক্তি লাগি আছে, বাকীবোৰ আহি পোৱাহি নাই বাৰু। অকমান দেখুৱাই দিছো আপোনালোকক। চাওক, খুব গাঁৱত আচলতে কি ৰাস্তা কিনাৰত খুব বেছি জংঘল হৈ গৈছে আৰু মই অকমান দেখুৱাবলৈ চেষ্টা কৰিছো। এইখিনি আমাৰ গাঁৱৰ এজন ব্যক্তিৰ লগত অকমান মত লম। মই পাদ্যন্য গাঁও যুৱ সংঘৰ প্ৰেচিডেণ্ট হয়। আমি প্ৰতি বছৰে এনেকুৱা কাৰ্যটো লওঁ হয়, আৰু এইবাৰো আমি 31 আগষ্ট তাৰিখে কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ হয়। 6 বজাৰ পৰা বুলি কৈছিলোঁ, 6 বাজিয়ে গ'ল হয়। আহি আছে নেকি কিছুমানৰ প্ৰব্লেম হয়তো হয়, গম পাইছোঁ। আচলতে এইখিনি গোটেইখিনি আগতে জনোৱা হৈছিলে আৰু হৈছিলে, কিছুমানে হয়তো মন কৰা নাই চাগে। জনোৱা হয়, আমাৰ গ্ৰুপ এটা আছে হয়, তাতে মেছেজটো কৰি দিয়া হয়। ঠিক আছে, কৰি থাকক। মই অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তেওঁ কিবা ক'ব চাগে। নামটো কৰি দিলে ভাল হ'ব। প্ৰকাশ বুঢ়াগোহাঁই হয়। আচ্ছা, অকণমান দেৰি হ'ল নেকি ওলাই আহোঁতে? বাকীবোৰ লাগি থকা দেখিছোঁ। বাকীবোৰক এই ফোনে যোগেদি ক'বলগীয়া হৈছে, পাহৰি গৈছে কিছুমানে। হয়, তাকে সকলোকে আহিবলৈ অনুৰোধ কৰিছোঁ। হয়, ঠিকে। মই জাষ্ট ওলাই আহিবলৈ বিচাৰিছিলোঁ বাৰু। এইখিনি সময়তে দেখা পালোঁ লাগি আছে। যি নহওক খুব ভাল লাগিছে। তো আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। দাদা, ৰাতিপুৱা অকণমান শ্ৰমদাম কৰা হৈছে। তাকেই আজি কিবা ক'ব নেকি? হয়। মই নমস্কাৰ, মই নিৰঞ্জন বুঢ়াগোহাঁই আৰু মোৰ ঘৰ পাদ্যন্য গাঁৱত হয়। আমাৰ গাঁওখনত কি হ'ল, প্ৰতিটো বছৰে আচলতে এনেধৰণে সিদ্ধান্ত লোৱা হয় আমাৰ যুৱ সংঘৰ ফালৰ পৰা। আৰু তেনেধৰণে আজি সভাপতিও আছে আৰু সম্পাদকটো আহি পোৱা নাই বাৰু। যি নহওক আমি কামখিনি আৰম্ভ কৰি আছোঁ। এই চাফাই অভিযান হওক বুলি ক'লে ৰাতিপুৱাই ওলাই আহিলোঁ আৰু এতিয়ালৈকে গোটেইখিনি আহি পোৱা নাই বাৰু। তো কিছু লোক আহিছে, আমি চাফাই অভিযানটো চলাই থাকিম। আৰু কি হয়, খুব জংঘল হৈ থাকে এইখিনি সময়ত। ব্যস্ততাৰ মাজত থকা সময়ৰ কাৰণে আমাৰ কামবোৰ থাকি গৈছিলে, কিন্তু আজি অকণমান দেওবাৰ দিন বুলি সকলোৱে সময় পাইছে আৰু তেনেকৈ চাফাই কামত অকণমান লাগি আছোঁ। তাকে ক'লো, চাফাই অভিযান যিহেতু চলিছে, এইফালে আমাৰ ভণ্টি এগৰাকী আহি মেলি তেওঁ চাহ দি গুচি গ'লগৈ। অকণমান লাজকুৰীয়া হয়, গাঁৱত আছে, গাঁৱত থাকিলেও আচলতে খুব লাজকুৰীয়া হয়। তথাপি চাহ দিলে চাহখিনি খাম আমি দেই। আপোনালোকে সকলোৱে আহি চাহ খাব। এই চাহটো যোগাৰ দিলেহি, যিহেতু ইমান ব্যস্ততাৰ মাজত থকা দেখি আচলতে এইখিনি কৰিছে। আৰু সকলোৱে সহযোগিতা থাকিব লাগে আচলতে। চাফাই অভিযানৰ সময়ত অকল পুৰুষসকলে যে কিবা এটা কৰিব সেইটো কথা নহয়, মহিলাসকলেও অকণমান সহযোগিতা আগবঢ়ালে কামবোৰ অকণমান ভাল হয়। আপোনালোকে এনেও জানে, পথাৰত যেনেকৈ হালোৱা নহ'লে ৰোৱনীয়ে ৰোৱাৰুই ভাল নাপায়, ঠিক তেনেকৈ বিহুতলিত নাচনি নহ'লে ঢুলীয়াই ভাল নাপায়। ঠিক তেনেকুৱা কথা আৰু কামৰ মাজত যদি মহিলাও থকা হয় তেতিয়া অলপ কাম স্পীড হয়। যেনে ঝাৰু মৰা বা কিবা কিবি কাম বহুতে থাকে মহিলাসকলৰ, তেওঁলোকো আহিলে বহুত ভাল। আৰু এজন ব্যক্তিক মই দেখুৱাবলৈ চাম। তেওঁ বহুদিন ধৰি একেৰাহে কষ্ট কৰাৰ পাছত ইতিমধ্যে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। আচলতে নিজৰ সংসাৰখনৰ সাফল্যৰ কথাই কৈছোঁ। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে এয়া জুই আছে, এইফালে চাই দিলে ভাল। বিমানে খুব ব্যস্ত বা কিবা এটা কৰি দিলে ভাল যে আজি কাম কৰিবলৈ অহা হৈছে। সকলোৱে আহক, নিজৰ পৰিৱেশটো চবে চাফ চিকুণ কৰি ৰাখক। হয়, মনটো ভাল লাগিব। হয়, আহক, সকলোৱে আহক, সকলোৱে সহযোগ কৰক। এইজন দেই খুব সাফল্য ব্যক্তি হয় এজন। মই দেখুৱাই দিলোঁ, চব ফালৰ পৰা সাফল্য ক'ব লাগিব। আচলতে সফল হৈ উঠিছে খুব ব্যস্ততাৰ মাজত থাকি। খুব সৰুৰ পৰা কষ্ট কৰা এজন ব্যক্তি আৰু আজি ৰাইজৰ লগতো এনেধৰণে কাম কৰি আছে, সহযোগিতা আগবঢ়াইছে। এইফালে আমাৰ মই এইজনক কথা কৈছোঁ, আমাৰ যুৱ সংঘৰ উপসভাপতি হয়। মই এখেতৰ লগত মানে পৰিচয়টো দিবলৈ থাকি গৈছিলে। এইফালে চাই দিলে ভাল হ'ব। এয়া ইতিমধ্যে বহুতে আগবাঢ়িলে, চাফাই কাম চলি আছে, চাফাই অভিযান। তো গোটেই ৰাস্তাটো কৰা হ'ব আচলতে, যিমানখিনি পাৰে এতিয়া কৰি আছে। ইতিমধ্যে 2 ঘণ্টা ধৰি কাম আৰম্ভ কৰিলে আৰু 10 বজালৈকে কাম চলিব বুলি কৈছে আমাৰ সভাপতি মহোদয়। সহযোগিতা আগবঢ়াব আপোনালোকেও দেই। কোনোবাই যদি আহিবলৈ আছে এতিয়াও আহিব। এয়া আহি আমাৰ গাঁওখনৰ পদূলি অৰ্থাৎ গাঁওখনলৈ সোমাই যোৱাৰ ৰাস্তাটো। এইটো হ'ল আমাৰ গাঁওখনৰ চাৰিআলি হয়। সিটো পাৰৰ এখন গাঁও আছে কন্দি নগৰ নগাঁও, এইফালে আপোনাৰ পাটিদৈ নগাঁও। আৰু এই আমাৰ গাঁওখনলৈ সোমাই অহা সময়ত প্ৰথম সোমায়ে পাব আপোনালোকে এইজোপা সোণাৰু গছ। এপাহ দুপাহ ফুল ফুলি আছে দেই। আহিব কেতিয়াবা, খুব ভাল লাগিব। এইটো হ'ল ঘাই ৰথ আৰু
আপোনালোকক কৈছোঁ আচলতে চাফ চিকুণ কৰি থৈ দিলে ৰাস্তাটো খুবেই ভাল লগা হ'ব আৰু প্ৰত্যেকৰে দায়িত্ব আছে আচলতে গাঁওখনত পৰিষ্কাৰ পৰিচ্ছন্ন কৰাটো আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে আচলতে দায়িত্ব হয় তো তাকে এই চাফাই অভিযান চলি আছে আৰু এইফালৰ পৰাই আমাৰ গাঁওখনলৈ সোমাই যোৱা ৰ'দ দেই